সকলোকে নমস্কাৰ জনাইছোঁ। মই আপোনালোকক এইটো হৈছে এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ। কিছুদিনৰ আগতেই এই ৰাস্তাটো পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ মায়ঙৰ যি ৰাস্তাটো গাৰোতলত প্ৰতিভা নামৰ এটা পেজত এটা ভিডিঅ' ভাইৰেল হৈছিলে আৰু ইয়াত আচলতে এই ৰাস্তাটো খুব স্লিপি হৈছিলে বৰষুণৰ ফলত। আৰু এই ৰাস্তাটো যিবোৰ মাটি দেখিছে, এই মাটিবিলাক আচলতে এই ডাঙৰ ডাঙৰ ট্ৰেক্টৰবিলাকে যেতিয়া পথাৰৰ পৰা ধান কঢ়িয়ায় তেতিয়া এনেদৰে মাটিবোৰ পৰি যায় ৰাস্তাত, আৰু যিটোৰ কাৰণে নেকি সাধাৰণ ৰাইজৰ খুব কষ্ট হয়। গতিকে আপোনালোকক এই ভিডিঅ'টো মই জনাব বিচাৰিছোঁ যে এই ৰাস্তাটোত পুনৰ যদি বৰষুণ হয় আপোনালোকে আহোঁতে যাতে অলপ সাৱধান হয়। গাড়ী মটৰ বিশেষকৈ 2 চকীয়া বাহনেই হওক বা 4 চকীয়া বাহনেই হওক বা 3 চকীয়া বাহনেই হওক, আপোনালোকে যেতিয়া আহিব এই ৰাস্তাটো অলপ খুব সাৱধানে ৰাইড কৰিব। গতিকে আপোনালোকক জ্ঞাতাৰ্থে জনাইছোঁ। চাওকচোন এই ৰাস্তাটোত কিমান গোটেই ৰাস্তাটোত দেখিবলৈ পাইছে আপোনালোকে মাটি মাটি মাটি, পুনৰ আকৌ মাটি এইবোৰ পৰিছে। এই চাওক ট্ৰেক্টৰ ৰাস্তাত দেখিছে আপোনালোকে। গতিকে আপোনালোকক যদি মায়ঙলৈ আহে তেতিয়াহ'লে পবিতৰা মায়ঙলৈ আহে অলপ সাৱধানে আহিলে হ'ল, যিহেতু বৰষুণৰ বতৰ। ধন্যবাদ।